নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ কামাখ্যাৰ ৰেলৱে ষ্টেচনত আৰু কিছু মুহূৰ্তৰ পূৰ্বে সুদূৰ দিল্লীৰ পৰা আহি অসমত ভৰি দিছে ভবিনামৰ দলটোৱে। যিহেতু অনুষ্ঠিত হৈছিলে ভবিনাম ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আৰু এই চেম্পিয়নশ্বিপত ভবিনামৰ অসমৰ দলটোৱে 60টাকৈ পদক অৰ্জনেৰে অসমবাসীক গৌৰৱান্বিত কৰিলে। মূৰত আছে ভিডিঅ' জাবানে দেখাব এটা সমগ্ৰ পৰিৱেশ। কিছু মুহূৰ্তৰ পূৰ্বে যিহেতু ভবিনামৰ দলটো আহি সুদূৰ দিল্লীৰ পৰা কামাখ্যা ৰেলৱে ষ্টেচনত ভৰি দিছে আৰু তেখেতসকলক সম্বৰ্ধনা জনোৱা হৈছে। বিভিন্ন ব্যক্তিয়ে শুভাকাংক্ষী তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু ক'ব লাগিব যে এইখিনিতে দিল্লীত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অসমৰ দলটোৱে শ্ৰেষ্ঠ দল হিচাপেও পৰিগণিত হ'বলৈ সক্ষম হৈছে আৰু ইয়াত তেখেতসকলে গুৱাহাটীত আহি ভৰি দিছে। মই তেখেতসকলৰ বিষয়ববীয়াৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম, লগতে খেলুৱৈসকলৰ মন্তব্য ল'ব চেষ্টা কৰিম। প্ৰথমতে আহিছোঁ মই পাপুখান দেৱৰ ওচৰলৈ, আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হ'ল, লগতে 60জনকৈ খেলুৱৈ গৈছিল আৰু 60টাকৈ পদক অৰ্জনে অসমলৈ ঘূৰি আহিছে। কি ক'ব? ধন্যবাদ গগৈ স্পৰ্টছৰ জৰিয়তে সকলো অসমবাসীৰ ওচৰতে আমি সদায় কৃতজ্ঞ থাকিম। তেওঁলোকৰ আশীৰ্বাদৰ জৰিয়তে আজি অসম ভবিনাম এছ'চিয়েশ্যনৰ 60টা প্লেয়াৰৰ 60জনে পদক পাবলৈ সক্ষম হৈছোঁ আৰু সৰ্বভাৰতত সৰ্বশ্ৰেষ্ঠ দল হিচাপে আমি ঘোষিত হৈছোঁ। খুব ভাল লাগিছে। দিল্লীৰ তালকটোৰা ইনডোৰ ষ্টেডিয়ামত ইয়াতে আমাৰ14 নেশ্যনেল ভবিনাম চেম্পিয়নশ্বিপ হৈছিলে আৰু তাতে আমাৰ অসমৰ 3গৰাকী ছিনিয়ৰ বয়জ আৰু ছিনিয়ৰ গাৰ্লছ ৱৰ্ল্ড চেম্পিয়নশ্বিপ বালি ইণ্ডোনেছিয়াৰ কাৰণে ছিলেকশ্যন পাইছে আৰু লগতে আমি পোনপ্ৰথমবাৰৰ বাবে এটা বৃহৎ টীম অসমৰ বাহিৰত লৈ গৈ এটা সাংঘাতিক ধৰণৰ এটা ৰিজাল্ট আমি আনিছোঁ। খুব ভাল লাগি আছে। আৰু শ্ৰেষ্ঠ দল হিচাপে আপোনালোকে পৰিগণিত হৈছে আৰু যোৱাবাৰো বোধহয় শ্ৰেষ্ঠ দল আছিলে, বোলে বেক টু বেক শ্ৰেষ্ঠ দল হৈছে আপোনালোকে? হয়, আমি বেক টু বেক হ'ল। যোৱা বছৰ আমি অসমত পাতিছিলোঁ, তাতে আমি চেম্পিয়ন হৈছিলোঁ। এবাৰ আমি দিল্লীত চেম্পিয়ন হৈছোঁ। 24 ষ্টেট তাতে আহিছিলে। 24 ষ্টেটৰ ভিতৰত অসম প্ৰথম পজিশ্যন, ছেকেণ্ড মহাৰাষ্ট্ৰ, থাৰ্ড উত্তৰাখণ্ড হৈছে। কেইখনমান ৰাজ্য এটা পাৰ্টিচিপেট কৰিছিলে এবাৰ? 24 ষ্টেট আছিলে। হয়, কিমান টাফ আছিলে গোটেই? সাংঘাতিক। আমাৰ ল'ৰা ছোৱালীখিনি বহুত খেলিব লগা হৈছে, বহুত কষ্ট হৈছে। তাৰ মাজত তেওঁলোকৰ যিখিনি অভ্যাস কৰিছিলে, প্ৰেক্টিছ কৰিছিলে তেওঁলোকে মানে ফলাফল সেই ধৰণে পাইছে। খুব সাংঘাতিক ধৰণে খেলিছে। যিহেতু অসমৰ 4গৰাকী প্লেয়াৰে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে ছিলেকশ্যন হৈছে, সেইটো এটা ডাঙৰ কথা। 3জন ল'ৰা আছে, মাজুলীৰ 3জন আৰু আপোনাৰ নগাঁৱৰ ছোৱালী এজনী আছে। তেওঁলোকে নৱেম্বৰৰ 1 পৰা 8 নৱেম্বৰ বালি ইণ্ডোনেছিয়াত হ'ব গৈ আছে। তাতে অসমক আৰু ভাৰতক প্ৰতিনিধিত্ব কৰিব। আৰু দুগৰাকী আপোনালোকৰ ৰেফাৰী হিচাপেও এবাৰ হয়, দুগৰাকী আমাৰ হোজাইৰ বিপ্লৱ আচাৰ্যী ছাৰে তেখেতে কৰিছে। তেওঁ খুব সুন্দৰভাৱে তাতে নিখুঁতভাৱে তেওঁৰ নিজৰ যিখিনি দায়িত্ব আছিলে কৰি গৈছে। কামৰূপৰ ছফিকুৰ ৰহমান তেওঁ আছিলে। দুয়োজনে আমাৰ এটা অসমৰ খুব গৌৰৱ কঢ়িয়াই আনিলে যে তেওঁলোকে একদম নিখুঁতভাৱে তেওঁলোকৰ যিখিনি দায়িত্ব আছিলে ৰেফাৰী ছেমিনাৰৰ বা ৰেফাৰী কৰাৰ, তেওঁলোকে খুব ধুনীয়াকৈ সুন্দৰভাৱে কৰিছে। অসমৰ কাৰণে এটা খুব ভাল খবৰ যে আমি আগন্তুক দিনত আমাৰ যিখিনি ষ্টেট লেভেল বা ডিষ্ট্ৰিক্ট লেভেলৰ যিখিনি চেম্পিয়নশ্বিপ হ'ব, তেওঁলোকৰ অভিজ্ঞতা, তেওঁলোকৰ এক্সপিৰিয়েঞ্চ এই ডিষ্ট্ৰিক্টবোৰত বা ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপবিলাকত তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু খুব সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিব বুলি মই। ছেকেণ্ড আৰু থাৰ্ড কোন হ'ল? ছেকেণ্ড আপোনাৰ মহাৰাষ্ট্ৰ হৈছে আৰু থাৰ্ড উত্তৰাখণ্ড হৈছে। আপোনালোকে প্ৰায় 29টা গ'ল্ড পাইছে, 11টা ৰূপ চিলভাৰ পাইছে আৰু 20টা আপোনালোকে ব্ৰঞ্জ পাইছে। গতিকে সেইকেইটা অৰ্জনৰ ক্ষেত্ৰত আপোনালোকে বহুখিনি সাধনা কৰিব লগা হৈছে। সাংঘাতিক। আমাৰ সকলো ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰীয়ে তেওঁলোকৰ ডিষ্ট্ৰিক্টৰ যিখিনি ল'ৰা ছোৱালীয়ে অসম টীমত গৈছিলে তেওঁলোকে দিনে ৰাতি প্ৰশিক্ষণ দিছে। খুব সুন্দৰভাৱে তেওঁলোকে পৰিৱেশ সৃষ্টি কৰিছিলে আৰু তাৰ ফল আজি আমি চেম্পিয়ন ট্ৰফি হিচাপে পাইছোঁ। হয়, আৰু অহাৰ 5 মুহূৰ্ততে কামাখ্যা ৰেলৱে ষ্টেচনৰ বাহিৰত আপোনালোকক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে, শুভাকাংক্ষী আপোনালোকক একোখনকৈ গামোচা পিন্ধাইছে। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। মানে মৰিগাঁও, তাৰপিছত আপোনাৰ নলবাৰী এনেকুৱা ডিষ্ট্ৰিক্টৰ গাৰ্জেনে আমাক সম্বৰ্ধনা জনাইছে। আমি নথৈ সুখী হৈছোঁ যে এনেকুৱা এটা উৎসাহ আমি পালে আমি আগন্তুক দিনতো খুব ভাল এটা পজিটিভ আমাৰ ৰিজাল্ট হ'ব। অসম ভবিনাম এছ'চিয়েশ্যনৰ এটা ভাল লেভেললৈকে আমি যাব পাৰিম, আমি আশাবাদী। আৰু আপোনাৰ ওচৰলৈ মই আকৌ আহিম। মই পুনৰবাৰ মই ভিডিঅ' জাৰ্নেলিষ্ট জাবানক দেখাবৰ কাৰণে অনুৰোধ যাম। এইটোৱে হ'ল সেইটো ট্ৰফি, যিটো ট্ৰফিয়ে 14 সংখ্যক নেশ্যনেল ভবিনাম চেম্পিয়নশ্বিপত তেখেতসকলে অৰ্জন কৰি অসম মাটিলৈ ঘূৰি আহিছে। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এই মুহূৰ্তত? খুবেই ভাল অনুভৱ, এক্সপিৰিয়েঞ্চ হৈছে। আমাৰ অসমৰ যিটো গৌৰৱ আমি কঢ়িয়াই আনিব পাৰিছোঁ, খুবেই নথৈ সুখী। আৰু গোটেই 24টা ষ্টেটৰ ভিতৰত আমি সৰ্বশ্ৰেষ্ঠ দল হিচাপে আমাক কৰিছে, ট্ৰফি পালোঁ। তো খুবেই সুখী আৰু খেলুৱৈসকলেও খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে আৰু 29টা গ'ল্ড লৈ আমি আহিছোঁ অসমলৈ। খুবেই সুখী আৰু আমাৰ খেলুৱৈখিনিয়ে যেনেকৈ প্ৰদৰ্শন কৰিব বুলি আমি ভাবিছিলোঁ, একজেক্টলি তেনেকৈ
প্ৰদৰ্শন কৰিছে আৰু তেনেকৈ আমাৰ ৰিজাল্টটো তেনেকৈ পাইছোঁ। আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈও চিলেকশ্যন হৈছে? ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈও চিলেকশ্যন হৈছে 4 গৰাকী, আমাৰ 3জন মেইল আৰু এগৰাকী ফিমেল। তো সেইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা খবৰ। তো আমি এতিয়া অকল নেশ্যনেলি নহয়, ইণ্টাৰনেশ্যনেলিও আমাৰ অসমক গৌৰৱান্বিত কৰিম বুলি আমি আশাবাদী। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যি অভাৰঅল আপুনি অসমৰ পাৰফৰ্মেঞ্চটো কি ক'ব? মই প্ৰথমতে অসমৰ পাৰফৰ্মেঞ্চৰ কথা কৈছোঁ। অসমৰ পাৰফৰ্মেঞ্চ যথেষ্ট ভাল। যি ধৰণে আমি আশা কৰি গৈছিলোঁ, আমি সেই ধৰণে আমি ফল পাইছোঁ। আৰু 60জন যিহেতু গৈছিলে অসমৰ পৰা, 60জনেই পদক লৈ আহিছে, এইটো নিশ্চয়কৈ এটা ভাল কথা। সেইটো আমাৰ কাৰণে অতি গৌৰৱৰ কথা। এতিয়া আমি আশা কৰিছোঁ আমাৰ খেলুৱৈসকলে আৰু অধিক উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰি আৰু অধিক মানে ভাল ফলাফল, ইয়াতকৈও মানে ভাল ফলাফল দেখাব পাৰিব বুলি আমি আশাবাদী। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই খেলুৱৈ দুগৰাকীমান মনৰ বাৰ্তা ল'বলৈ চেষ্টা কৰিম। তোমাৰ নামটো কি আৰু তুমি ক'ৰ পৰা আহিছা? নমস্কাৰ, মোৰ নাম শ্ৰী জিজ্ঞাসা এম্পি। মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। কেনেকুৱা লাগিলে তাতে? বহুত ভালেই লাগিলে, বহুত ধুনীয়া সুন্দৰ পৰিৱেশ আছিল। খেলিবৰ কাৰণে গ'লোঁ। দিল্লীত নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিলে, তাতে সকলোৱে মেডেল পাইছে, ময়ো পাইছোঁ। ময়ো 2টাকৈ পাইছোঁ মেডেল, গ'ল্ড এটা, চিলভাৰ এটা, ব্ৰঞ্জ এটা। ভাবি গৈছিলানে মেডেল পাম বুলি? ভাবি পেলাই গৈছিলোঁ, নিশ্চয় গ'ল্ডৰে আশা কৰি গৈছিলোঁ, কিন্তু ভাবা নাছিলোঁ 2টা পাম বুলি পেলাই, 2টা পাইছোঁ। অসম ভবিনাম এছ'চিয়েশ্যনে তোমালোক এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে, গতিকে এছ'চিয়েশ্যনক কিদৰে ধন্যবাদ জ্ঞাপন কৰিবা? মানে এইটো ভাষা নাই, মানে ধন্যবাদ জনাবৰ কাৰণে। খুব সুন্দৰকৈ আমাৰ লৈ গৈছে ছাৰে, ধুনীয়াকৈ তাতে ৰাখিছে, কৰিছে, খোৱা বোৱা দিছে, খেলিবলৈ সুবিধা দিছে, কাৰণে থেংক ইউ। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ ঘৰ আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম চৰ্জিনা খাতুন। মই নগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। কি পালা তুমি? মই 2টাত গ'ল্ড পাইছোঁ। ভাবিছিলানে? আশা কৰিছোঁ গ'ল্ড পাম বুলি। আপোনালোকৰ আশীৰ্বাদে মই গ'ল্ড পালোঁ। ভৱিষ্যতে কি হোৱাৰ সপোন আছে ভবিনামক লৈ? ভৱিষ্যতত মানে গেমটো আগুৱাই লৈ যাম আৰু নিজে কিবা DC, DSP এনেকৈ বোৰ। নিশ্চয়কৈ তোমাৰ সপোন সাফল্যমণ্ডিত হওক। তোমাৰ ওচৰলৈ তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী হিমাংশু বৰা। চিলভাৰ। এবাৰ দেখা দিয়া যদি পদকটো এবাৰ দৰ্শকসকলক। এইটো পদক পাবলৈ কিমান কষ্ট কৰিব লগা হৈছে? বহুত। নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ বিনোদনী জাপানক এবাৰ এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম, যিহেতু কণ খেলুৱৈসকলো আছে। মই কণ খেলুৱৈসকলে মনৰ বাৰ্তা ল'বলৈ চেষ্টা কৰিম। তোমাৰ নামটো কি? তুমি ক'ৰ পৰা আহিছা? ক'ৰ পৰা আহিছা? আসাম। তোমাৰ নামটো? কৃষাগ্নি হাজৰিকা। কেনেকুৱা লাগিছে? ভালেই লাগিছে। কি পালা? গ'ল্ড। এবাৰ যদি দেখাই দিয়া গ'লটো। এয়া আগতে তুমি খেলিছানে নেশ্যনেল? প্ৰথম খেলিছা এবাৰ? প্ৰথম খেলিছা। প্ৰথমবাৰে গৈ তুমি মেডেল পাইছা? নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি গৈছিলে? মই গৈছিলোঁ, মোৰ ডিষ্ট্ৰিক্টৰ পৰা গৈছিলে কাৰ্বি আংলং, আৰু মই এটাহে পাই লৈ গৈছিলোঁ। মোৰ পোৱালিহে গ'ল্ড মেডেল আনিলে। এটা গৈছিলে আপোনাৰ কাৰ্বি আংলং? এটাহে গৈছিল। গ'ল্ড মেডেল পাইছে। কেনেকুৱা লাগিছে? বৰ ভাল লাগিল। প্ৰথমবাৰে গৈছিলোঁ, কিন্তু বৰ ভাল লাগিলে। তাৰ পৰিৱেশটো ভাল লাগিল? বৰ ভাল লাগিলে। আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ চিলেকশ্যন হৈছে অসমৰ পৰা 4 গৰাকী। ভাল লাগিলে বাৰু। 4জনী চিলেক্ট হৈছে, 3জন ল'ৰা আৰু 1জনী ছোৱালী। বৰ ভাল লাগিলে। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ। তুমি খেলিছিলা? খেলিছিলোঁ। যিদৰে কৈছিলা সেইদৰে হয়তো কৰি আনিছা এবাৰ? হয়তো কৰি আনিছোঁ এবাৰ। যিহেতু এটা পাৰফৰ্মেঞ্চৰ আমি গ'ল্ড মেডেলটো পালোঁ আৰু ফাইটত ব্ৰঞ্জ মেডেল। কোন ডিষ্ট্ৰিক্টৰ আছা তুমি? যোৰহাটৰ ভাল পাৰফৰ্মেঞ্চ কৰিছে? যোৰহাট ভাল পাৰফৰ্মেঞ্চ কৰিছে, গোটেইখিনি মেডেল আনিলে। কেনেকুৱা টাফ কিমান আছিলে গোটেইখিনি? বহুত সাংঘাতিক মানে বহুত ওপৰ লেভেলৰ টাফ হয়তো। আগত চাইতো বহুত ভালখিনি হৈছে। এবাৰ যদি দেখাই দিয়া তুমি মেডেল 2টা, কি গ'ল্ড আৰু ব্ৰঞ্জ পাইছা, আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ চিলেকশ্যন হৈছে অসমৰ? ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈছে আমাৰ 3জন ল'ৰা, 1জনী ছোৱালী। মই বহুত ভাল পাইছোঁ এইটো কাৰণে। আমাৰ চবেই যেন আকৌ প্ৰেক্টিছ কৰক, চবেই পিছত আকৌ ৱৰ্ল্ড কাপ কাৰণে চিলেক্ট হওক চবেই। পাপু ছাৰৰ কথা কি ক'বা? পাপু ছাৰ বহুত ভাল এজন ট্ৰেইনাৰ হয়, প্লাছ এজন মোৰ গুৰু আছিলে পাপু ছাৰ। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু দুগৰাকীমান খেলুৱৈ মনৰ বাৰ্তা ল'বলৈ চেষ্টা কৰিম। তোমাৰ নামটো? তুমি ক'ৰ পৰা আহিছা? মোৰ নাম দিশা বৰুৱা। মই যোৰহাট, আছাম। প্ৰথম গৈছিলানে এবাৰ? প্ৰথম গৈ কি মেডেল পালা? গ'ল্ড আৰু ব্ৰঞ্জ। কি কেটেগৰী আছিলে তোমাৰ? মোৰ 48, আণ্ডাৰ 48। কোন ৰাজ্যৰ লগত খেলিলা? মই ফাৰ্ষ্টটো খেলিছিলোঁ UP লগত, ছেকেণ্ডটো আছামৰ লগত। মানে তাত পুৰা জিকিছা? সপোন কি আছে তোমাৰ ভবিনামক লৈ? মোৰ খেলি যাবলৈ মন আছে আৰু। নিশ্চয়কৈ তোমাৰ সপোন পূৰ্ণ হওক। তোমাৰ নামটো? মাই নেম ইজ খনক সিং। কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ? আচ্ছা লাগা।
নিশ্চয়কৈ পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট জাপানক এবাৰ এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম। তেখেতসকলে যিহেতু 60টাকৈ পদক অৰ্জন অসম ভূমিত ভৰি দিছে, সি সুদূৰ দিল্লীৰ পৰা আহি কামাখ্যা ৰেল ষ্টেচন আহি ভৰি দিছে। আৰু আমি কথা পাতি আছোঁ। মই শেষত আকৌ পাপু খানদেৱৰ ওচৰলৈ আহিব বিচাৰিছোঁ। যিহেতু 4জনকৈ খেলুৱৈ আপোনালোকে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে ছিলেকশ্যন হ'ল, গতিকে সেই খেলুৱৈসকলক কিদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা আছে আপোনালোকক? আমি আগন্তুক দিনত আছাম ভবিনাম এছ'চিয়েশ্যনে এটা প্লেনিং কৰিছোঁ যে তেওঁলোকক স্পেচিয়েল ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিম আৰু খুব সোনকালে তেওঁলোকক এটা ভাল ৰিজাল্ট অনাৰ কাৰণে আমি ৰেডি কৰি ওলাম। বাকী 1 নৱেম্বৰৰ পৰা 8 নৱেম্বৰ বালি ইণ্ডোনেছিয়াত হ'ব গৈ আছে। আমি আশাবাদী যে যিদৰে আমি নেশ্যনেলত এটা ভাল পদক লৈ আহিছোঁ, ভাৰতৰ কাৰণেও আমি এটা ভাল পদক অসমে কণ্ট্ৰিবিউট থাকিব বুলি আমি আশাবাদী। যিহেতু আমি অলৰেডি 3বাৰকৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপত অসমৰ পৰা পঠাই পেলাইও আমি পদক জয় কৰিবলৈ সক্ষম হৈছোঁ। আমি এইবাৰো আমি ভাবিছোঁ যে আমাৰ এটা সাংঘাতিক ধৰণৰ এটা ৰিজাল্ট হ'ব। যিহেতু এইবাৰ আমাৰ 4জনকৈ ছিলেকশ্যন পাইছে, আমি আশাবাদী এটা ভাল ৰিজাল্ট হ'ব বুলি। সহযোগিতা বিচাৰিব নেকি? যিহেতু সহযোগিতা অবিহনে নিশ্চয় প্ৰেৰণাৰ ক্ষেত্ৰত বহুখিনি কথা থাকিব, আৰ্থিক কথাটো থাকিব। অসম চৰকাৰৰ পৰা কিবা সহযোগিতা বিচাৰিব নেকি? নিশ্চয়। আমি মাননীয় মুখ্যমন্ত্ৰী বা আমাৰ স্পৰ্টছ মিনিষ্টাৰ তেখেতসকলে যেন আমাৰ এই ৱৰ্ল্ড চেম্পিয়নশ্বিপত যিখিনি ল'ৰা ছোৱালী আমাৰ যাবলৈ মানে ছিলেকশ্যন পাইছে, তেওঁলোকক আৰ্থিকভাৱে বা যিকোনো ধৰণে তেওঁলোকে যদি সহায় কৰে, তেওঁলোকে নিশ্চয় অসমৰ ভাৰতৰ লগত গৌৰৱান্বিত কৰিব। সেইখিনি আমাৰ অনুৰোধ থাকিলে মাননীয় মুখ্যমন্ত্ৰী আৰু স্পৰ্টছ মিনিষ্টাৰৰ ওচৰত। আৰু লগতে স্পৰ্টছ ডিপাৰ্টমেণ্টকো মই অনুৰোধ জনালোঁ যে আমাৰ এইখিনি যি 4জন ল'ৰা ছোৱালী আছে, তেওঁলোকক কিবা এটা সুবিধা কৰি দিয়েছে। আৰু অসম ভবিনাম এছ'চিয়েশ্যনৰ সভাপতি যিহেতু জয়ন্ত কুমাৰ দাস ডাঙৰীয়া, গতিকে তেখেতে কিদৰে শুভেচ্ছা জ্ঞাপন কৰিছে গোটেই দলটিক? তেওঁক আমি যিহেতু তেওঁ অলপ ব্যস্ত হৈ আছে, পলিটিকেলি তেওঁ অলপ ব্যস্ত, তেওঁ ফোনৰ মাধ্যমতে তেওঁ সকলোকে অভিনন্দন দিছে। সকলো প্লেয়াৰকে ভাল প্ৰদৰ্শনৰ কাৰণে বেষ্ট অফ লাক দিছে। আৰু তেওঁ আমি অলৰেডি আপডেট দিছোঁ তেখেতক যে আমাৰ এনেকুৱা এটা ৰিজাল্ট হৈছে আৰু এনেকুৱা হৈছে। তেওঁ খুব নথৈ সুখী। আজি তেওঁ অহা কথা আছিল, কিন্তু কিছু কাৰণত তেওঁ আহিব নোৱাৰিলে। তথাপি তেওঁৰ আছাম ভবিনাম এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট হিচাপে তেওঁ সকলো প্লেয়াৰ্ছকে ফোনৰ মাধ্যমেৰে শুভেচ্ছা জনাইছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে খেলুৱৈসকলক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভিডিঅ' জাৰ্নেলিষ্ট জাপানক পুনৰবাৰ এটা ফুটেজ দেখাবৰ কাৰণে অনুৰোধ জনাম। যিহেতু দিল্লীত অনুষ্ঠিত হৈছিলে 14 সংখ্যক নেশ্যনেল ভবিনাম চেম্পিয়নশ্বিপ আৰু তালকাটা ষ্টেডিয়ামত, আৰু কিছু মুহূৰ্তৰ পূৰ্বে দিল্লীৰ পৰা আহি পেলাই কামাখ্যা ৰেল ষ্টেচনত এইসকল খেলুৱৈ আহি উপস্থিত হৈছে আৰু তেখেতসকলক শুভাকাংক্ষীসকলে শুভ সম্বৰ্ধনা জ্ঞাপন কৰিছে কামাখ্যা ৰেল ষ্টেচনত। আৰু আমি দেখুৱালোঁ তেখেতসকলৰ মন্তব্য, লগতে দেখুৱালোঁ পাপু খানদেৱৰ মন্তব্য। আমি যিহেতু সকলোৱে উল্লেখ কৰিছে যে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে 4গৰাকী খেলুৱৈ ভাৰতক প্ৰতিনিধিত্ব কৰিব অহা দিনত, আৰু আমি আশা কৰিম এই খেলুৱৈসকলে আগন্তুক সময়ত ভাৰতক প্ৰতিনিধিত্ব কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনক। আৰু অসম ভবিনাম সন্থাৰ যি নেতৃত্বত অসমৰ খেলুৱৈসকল এইদৰে দুপদুপি আগুৱাই যাওক, এই আশাৰে মই চিন্ময় কুমাৰৰ পৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গো স্পৰ্টছ এনি। ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in